শ্ৰদ্ধাভাজন ৰাইজ মই পুনৰ স্বাগতম জনাইছোঁ মোৰ সাগৰদ্বীপ চেনেললৈ আৰু মোৰ তাত আজি অতিথি আলহী হিচাপে আহিছে এজন মোৰ খুব ভাল বন্ধু ভাইটিৰ দৰে আৰু ভাইটিয়ে কিছুমান প্ৰজেক্টৰ কাম লৈ আহিছে আৰু কিছু সংখ্যক মানুহক ইয়াৰ বিষয়ে জনাব আপোনালোকে জানি লওকচোন তেওঁৰ ভাইটিৰ ভাষ্যৰে নমস্কাৰ এটো লেবাৰ ফোর্স সার্ভে বুলি কয় হয় অসম চৰকাৰে দিয়া হোৱা কাম বৰ্তমান আমি তাৰে লিস্টিং কৰি আছো মানে ধৰি লওক 10 পাছৰ ওপৰৰ মানুহখিনি এনে কি কামৰ লগত জড়িত হৈ আছে আৰু 10 পাছৰ তলৰ মানুহখিনি কি কামৰ লগত জড়িত হৈ আছে তা নিবনুৱা হিচাপে ঘৰতে বহি আছে তাৰ ওপৰত এটা চৰকাৰে প্ৰজেক্ট দিছে আমাক তাৰে কাম কৰি আছো বৰ্তমান আৰু প্ৰজেক্টটো কেনেকুৱা কিমান ধৰণৰ মানে হেৰি মানে ৰাইজৰ কাৰণে এটা সুবিধাজনক হয় মানে ধৰি লওক ইয়াত যদি ধৰি লওক নিবনুৱা হাৰ যদি বাঢ়ি যায় তেনেহ'লে চৰকাৰে কিবা এটা কৰিবও পাৰে মানে ডাইৰেক্টলিতো আমি ক'ব নোৱাৰোঁ না ইয়াত আমাৰ কাম লিষ্টিঙৰ হয় চ' ঘৰৰ মুৰব্বীজনৰ নামটো জনাব আপুনি আৰু আমাৰ যিটো এওঁ লিষ্টিং কৰিব আহিছে এইটো খুব ভাল প্ৰচেষ্টা এটা লৈছে কাৰণ কিয় বহুখিনি দুখীয়া মানুহ থাকি যায় ৰৈ যায় নিবনুৱাখিনি থাকি যায় কিন্তু তাৰে মাজত যিখিনি সুবিধা পায় সুবিধা লোৱা মানুহখিনি সুবিধা লৈ থাকে আৰু ঠিক সুবিধা লোৱা মানুহখিনি সুবিধা লৈ থাকে আৰু যিখিনি সুবিধা নাপায় সেইখিনি থাকি যায় আৰু সেইখিনি হয়তো চৰকাৰে কোনোদিন গম নাপায় তো এই ল'ৰাজনে ধুনীয়াকৈ এটা মানে তেওঁ কোনটো হেৰি ফালৰ পৰা আহিছে তুমি আমি NGO ফালৰ পৰা আহিছোঁ এইটো সম্বোধি বুলি কয় NGO ফালৰ পৰা আহিছে আহি মানে ইয়াত ধুনীয়াকৈ মানে ঘৰৰ কোন কোন আছে কোন কোন নাই আৰু কি কেনেকুৱা সমস্যাত ভুগি আছোঁ তেওঁ অকণমান জানিব ইচ্ছা কৰে আৰু আমাৰ সমস্যাটো এনেকুৱা ন যে মানে সমস্যানো কাৰ নাথাকে সমস্যাত আমি ভোগা মানুহখিনিহে বুজি পাওঁ দুখীয়া মানুহখিনি বুজি পাওঁ যে সমস্যা কি বস্তু সমস্যা মানে ৰাতিপুৱাৰ পৰা উঠাৰ পৰা একদম ৰাতি শেষলৈকে আমাৰ যিখিনি কাম কৰোঁ কামৰ পৰা যিখিনি ঘৰলৈ উভতি আহোঁ যিখিনি 400-500 টকা আমি লৈ আহোঁ সেইখিনি বস্তু আমি কিনোতে খাওঁতে গুচি যায় হয় কিনোতে খাওঁতে গুচি যায় আজি দালি আজিকালি মূল্য বৃদ্ধি হৈ গ'ল ন বহুত বস্তুৰ দাম হৈ গৈছে কাম কৰি আমি তৰণি নোপোৱা হৈছোঁ পাগল হৈ গৈছোঁ আমি কাম কৰি গতিকে ইমানখিনি কামো কৰিব নালাগে নিজৰ দেহা ক্ষতি কৰি কাম কৰিব নালাগে নিজক চাই বচাই পেলাই কাম কৰিব লাগে আৰু খোৱাটো খাবই লাগিব আমি চৰকাৰক দুখ দিলেও নহ'ব চৰকাৰেনো কি কৰি দিব নিজে ধাৰত পোত গৈ আছে গতিকে আমি নিজেই নিজৰ কামখিনি কৰিব লাগিব তাৰ মাজতে যিখিনি পাৰোঁ আমি চৰকাৰৰ সুবিধা দিয়াখিনি আমি ল'ব লাগে আৰু লৈ কি কৰিব লাগে আমি নিজকে সেইখিনি বস্তু লৈ আগুৱাই যাব লাগে কিন্তু এটা কথা নহয় ঠিক আমি পাওঁ কি নাপাওঁ সেইটোৱে ডাঙৰ কথা সুবিধাখিনি কিজানি সুবিধা অহা মানুহখিনি সুবিধা লৈ গুচিয়ে যায় তো যা নহওক বাৰু এই ভাইটিটো আহিছে কিছু প্ৰচেষ্টা হাতত লৈ পেলাই ভাইটিক আপোনালোকে আশীৰ্বাদ কৰক আগুৱাই যাওক সিও বেচেৰা কিবা এটা কৰ্ম কৰি খাব মানে এটা পথ বাছি লৈছে গতিকে আপোনালোকৰ ঘৰে ঘৰে ছাৰ্ভে কৰাত সুবিধা কৰি দিয়ক নে কি ঠিক আছে আৰু মোৰ চেনেলটোৰ জৰিয়তে মই দেখাইছোঁ যে ভাইটিজন ক'ৰ বুলি ক'লা তুমি ঘৰ মোৰ ঘৰ মঙলদৈ ভগতপাৰা হয় মঙলদৈ ভগতপাৰা তাৰে হয় আমি মঙলদৈ ভকতপাৰা ল'ৰা আৰু ইয়াতে আমাৰ ইয়াতে ৱাৰ্ড নং 4ত তেওঁ ছাৰ্ভে কৰিব আহিছে এতিয়ালৈ কিমান কেইঘৰ ছাৰ্ভে কৰা হ'ল এতিয়া আমি 127 কৰিলোঁ 127 কৰিলে আমাৰ ইয়াত কিন্তু বহুত মানুহ আছে বহুত ঘৰ আছে ইয়াতে মোটামুটি এইখন গাঁৱত 500 ঘৰ মানুহ আছে 500 ঘৰ মানুহৰ তুমি ছাৰ্ভেটো কৰি ভালেই পাবা এইখিনিত চব নিজৰে মানুহ আৰু আই হোপ তুমি ভাল খবৰ এটা পিছলৈকে দিবা বুলি আশা কৰিলোঁ কিয়নো এনেকৈ ছাৰ্ভে কৰি ফালে কিছুমান বস্তু আমাৰ ইয়াত যদি ভাল এটা কিবা আহে বা ভাল এটা সুবিধা দিব পাৰে এই ভাইটিৰ আশীৰ্বাদ ঠিক আছে তেতিয়াহ'লে ঠিক আছে বাৰু তুমি কামখিনি আগুৱাই কৰা বাৰু ধন্যবাদ থাকিল ছ' মাছ এই ভাইটি এতিয়া আগলৈ প্ৰচেছ কৰিব আৰু আগলৈ যাব আগলৈ গৈ পেলাই ছাৰ্ভে কৰিব তো ভাইটিক আগুৱাই যোৱাত সহায় কৰক ন ৰাইজসকল থেংক ইউ ছ' মাছ ঠিক আছে হা